সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ পাঠ 4 আমাৰ পৰিৱেশ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ। তো বলা আৰম্ভ কৰা যাওক অনুশীলনী প্ৰশ্ন উত্তৰসমূহ। অনুশীলনীত কি আছে চোৱা। 1 নম্বৰ উত্তৰ দিয়া। ক পৰিৱেশ মানে কি? উত্তৰ আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ'দ, বতাহ, বৰষুণ, নৈ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, ঘৰ-দুৱাৰ, আলি-পদূলি, গাঁও চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই হৈছে কি? পৰিৱেশ। খ নম্বৰত কি আছে? পৰিৱেশ কেই প্ৰকাৰৰ, কি উদাহৰণ দি লিখা। উত্তৰত কি আছে? পৰিৱেশ দুই প্ৰকাৰৰ, প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশ কি আছে? পৰ্বত, পাহাৰ, নদ-নদী, সাগৰ, ৰ'দ, বতাহ, মাটি, উদ্ভিদ, প্ৰাণী। আৰু মানৱসৃষ্ট পৰিৱেশত কি আছে? ঘৰ-দুৱাৰ, কল-কাৰখানা, ৰাস্তা-ঘাট ইত্যাদি। গ নম্বৰত কি আছে? পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি? উত্তৰ পৰিৱেশৰ প্ৰধান উপাংশসমূহ হ'ল মাটি, বালি, পানী, প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি। ঘ নম্বৰত কি আছে? মানৱসৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়? উত্তৰ মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱসৃষ্ট পৰিৱেশ বোলে। মানুহে নিজৰ সুবিধামতে বিভিন্ন বস্তু প্ৰকৃতিৰ বুকুৰ পৰা সংগ্ৰহ কৰি বিভিন্ন ধৰণে ঘৰ-দুৱাৰ, দলং, ৰাস্তা-ঘাট আদি বনায় আৰু এইদৰে কি হয়? মানৱসৃষ্ট পৰিৱেশ সৃষ্টি হয়। 2 নম্বৰ কি আছে? শুদ্ধ উত্তৰটোত টিক চিন দিয়া। ক কি আছে? কোনটো মানৱসৃষ্ট পৰিৱেশৰ উপাদান নহয়? মাটি, শিক্ষানুষ্ঠান, পৰিবহণ ব্যৱস্থা। উত্তৰ কি হ'ব? মাটি। খ কি আছে? কোনটো প্ৰাকৃতিক পৰিৱেশৰ উপাদান নহয়? পৰ্বত, ঘৰ, নদী। উত্তৰ কি হ'ব? ঘৰ। গ নম্বৰ কি আছে? তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে? গছ-গছনি, কল-কাৰখানাৰ আৱৰ্জনা, খাদ্য শস্যৰ বৃদ্ধি, জনসংখ্যাৰ বৃদ্ধি, জীৱ-জন্তু ধ্বংস। উত্তৰত কি হ'ব? কল-কাৰখানাৰ আৱৰ্জনা। 3 নম্বৰত কি আছে? বাওঁফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলোৱা। উত্তৰত কি হ'ব? উত্তৰ বাওঁফাল আৰু সোঁফাল। আমাৰ চৌপাশ কি? আমাৰ চৌপাশ হৈছে পৰিৱেশ। আৰু জলমণ্ডল হৈছে পানী, স্থলমণ্ডল হৈছে মাটি, জীৱমণ্ডল হৈছে জীৱ-জগত আৰু বায়ুমণ্ডল হৈছে বায়ু। 4 নম্বৰত কি আছে? জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশত ভৰ্তি থাকে 80টামান শব্দৰ ভিতৰত লিখা। উত্তৰ কি আছে? পৰিৱেশত থকা আটাইবোৰ প্ৰাণী, উদ্ভিদ, ভেঁকুৰ, বেক্টেৰিয়া আদি জৈৱিক উপাংশৰ ভিতৰত পৰে। জলমণ্ডল, স্থলমণ্ডল আৰু বায়ুমণ্ডলক সামৰি প্ৰাণী জগত আৰু উদ্ভিদ জগত ভৰ্তি থকা স্তৰটোৱে হ'ল জীৱমণ্ডল। অৰ্থাৎ জৈৱিক উপাদানসমূহ জীৱমণ্ডলত ভৰ্তি থাকে। এই জৈৱিক উপাংশৰ সকলো উপাদানেই এটাৰ ওপৰত আনটো নিৰ্ভৰ কৰি পৰিৱেশত বাচি থাকে। উদাহৰণস্বৰূপে সেউজীয়া উদ্ভিদে সৌৰশক্তি, সূৰ্যৰ তাপ, পোহৰৰ সহায়ত জীয়াই থাকে। তৃণভোজী প্ৰাণীয়ে ইহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে। সেই প্ৰাণীক মাংসাহাৰী প্ৰাণীয়ে যেনে গৰু, ছাগলী, হৰিণা আদিয়ে ঘাঁহ খায়। বাঘ, সিংহ আদিয়ে আকৌ গৰু, ছাগলী, হৰিণা আদি ভক্ষণ কৰে। উদ্ভিদ তৃণভোজী আৰু মাংসাহাৰীৰ মৃত্যু হ'লে জীৱাণুৱে সেইবোৰ পচাই মাটিত মিলাই দিয়ে। ইয়াৰ পৰা বুজা যায় যে একে পৰিৱেশত থকা সকলোবোৰ উপাদানে পৰস্পৰৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱন নিৰ্বাহ কৰে। এনেদৰে এটা জীৱন চক্ৰ চলি থাকে। 5 নম্বৰত কি আছে? তুমি কেনেকুৱা পৰিৱেশত থাকিব বিচৰা চমুকৈ লিখা। উত্তৰত কি আছে? ক পৰিৱেশত থকা প্ৰতিটো
জীৱিত উপাদানে যেনেকৈ ইটো সিটোৰ লগত পৰস্পৰৰ সম্পৰ্ক ৰক্ষা কৰি চলে, আমি প্ৰত্যেকে তেনেকৈ আমাৰ চৌপাশৰ পৰিৱেশৰ লগত সহমৰ্মিতা দেখুওৱা উচিত। কি আছে, পৰিৱেশৰ লগত সম্ভাৰ দেখুৱাই আমি সকলো জীৱ-জন্তুৰ প্ৰতি দয়াশীল হোৱা উচিত। যধে-মধে গছ-বন কটা অনুচিত। অবৈধ হাৰত বৃদ্ধি পোৱা বায়ু, পানী আৰু মাটিৰ প্ৰদূষণে ক্ৰমাগত পৰিৱেশ ধ্বংসৰ মূল। গতিকে আমি আমাৰ কাৰ্যাৱলীসমূহ নিয়ন্ত্ৰণ কৰিলেই প্ৰদূষণ নিয়ন্ত্ৰণলৈ আহিব। প্ৰদূষণমুক্ত পৃথিৱী এখনত বাস কৰিবলৈ আমি সকলো আগ্ৰহী। কি আছে, আমি সম্পদৰ বহনক্ষমৰ ওপৰতো দৃষ্টি ৰখা উচিত। আমাৰ হাতত থকা সমল বা সম্পদবোৰ এনেধৰণে ব্যৱহাৰ কৰা উচিত যাতে সেয়া ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত হৈ থাকে। ভিডিঅ'টোত এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।